ডিমাকুছিত অখণ্ড নাম যজ্ঞ উদযাপন। ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডিমাকুছিত বিগত বৰ্ষৰ দৰে এইবেলিও 2 জানুৱাৰীৰ পৰা 6 জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক অখণ্ড নাম যজ্ঞ অনুষ্ঠিত হৈছে। দেশবাসীৰ মংগলাৰ্থে আৰু বিশ্ব শান্তিৰ বাবে সমূহ বিশ্ববাসীৰ মংগল কামনা কৰি প্ৰতি বছৰে ওদালগুৰি জিলাৰ ডিমাকুছি গাঁৱৰ ৰাইজে এক হৈ ডিমাকুছি বিবাহ ভৱনত এই অখণ্ড নাম যজ্ঞ কীৰ্তন অনুষ্ঠিত কৰি আহিছে। উদযাপন সমিতিৰ সভাপতি সাধন বৈষ্ণৱ আৰু সম্পাদক বিশ্বজিৎ মণ্ডলে জানিবলৈ দিয়া মতে ভাগৱত পাঠ আৰু কীৰ্তন পাঠেৰে আৰম্ভ কৰি প্ৰতিদিনে অষ্টকালীন লীলা কীৰ্তন আদিৰে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিব অখণ্ড নাম যজ্ঞস্থলী। অখণ্ড নাম যজ্ঞ উদযাপনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। সেয়েহে প্ৰতিদিনে জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ভক্তবান ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। বাঙালীপাৰা এখন নাম কীৰ্তন আয়োজন কৰিছোঁ। আজি যিহেতু আমাৰ কাৰ্যসূচী হিচাপে আজি আমাৰ প্ৰথম যিটো অধিৱেশন আছিলে আৰু ইয়াৰ পিছতে অহাকালিৰ পৰা আমাৰ ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে লৈ পেলাই আমি 16 প্ৰহৰ আৰু তাৰ পিছত আমাৰ অষ্টলীলা কীৰ্তন যিটো হয় এইটো আছে। তো সকলো আমাৰ এই অঞ্চলৰ সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আহি আমাৰ এই নাম কীৰ্তনত আহি উপভোগ কৰাৰ কাৰণে অনুৰোধ জনালোঁ। লগতে আমাৰ এই অঞ্চলত যেন চিৰদিন এই শান্তি থাকে তাৰ কামনা কৰি আজি আমি আমাৰ এই অঞ্চলত এই নাম যজ্ঞ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি আমাৰ এই অঞ্চলৰ সকলো মানুহক লৈ পেলাই আমি যিটো পানী তোলা কাৰ্যসূচী সেইটো আমি আজি কৰিছোঁ। ইয়াতে আমাৰ এই অঞ্চলৰ বহুতখিনি মানুহ আমাৰ লগত আগভাগ লৈছে আৰু আজি ৰাতিভৰ ইয়াতে নাম আমাৰ যিটো ভাগৱত পাঠ হ'ব, তাৰপিছত অহাকালিৰ পৰা আমাৰ 16 প্ৰহৰ যিটো কীৰ্তন আছে এইটো আৰম্ভ হ'ব ৰাতিপুৱা 6টাৰ পৰা। ডিমাকুছি আৰু ডিমাকুছি অঞ্চলৰ সকলো ৰাইজৰ সহায় সহানুভূতিৰে আমি অখণ্ড নাম যজ্ঞ 16 প্ৰহৰ ব্যাপী পাতিছোঁ। আজি তাৰে প্ৰথম নিশাত অনুষ্ঠান হৈছে জল ভৰা বা গংগা নিমন্ত্ৰণী অনুষ্ঠান ইতিমধ্যে সামৰণি হৈছে। পৰৱৰ্তী অনুষ্ঠান শ্ৰীমদ ভাগৱত পাঠ আৰু গৌৰ গোবিন্দৰ অধিবাস কীৰ্তন। আজিৰ এইখিনি কাৰ্যসূচী কালি ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হ'ব 16 প্ৰহৰ ব্যাপী অখণ্ড তাৰক ব্ৰহ্ম মহানাম যজ্ঞ অনুষ্ঠান। তাৰ পিছত 2 দিন এই নাম চলিব। তাৰ পিছত আৰম্ভ হ'ব গৌৰ গোবিন্দের অষ্টকালীন লীলা কীৰ্তন। এই লীলা কীৰ্তনত এই অনুষ্ঠানত এই অঞ্চলৰ জাতি দল সম্প্ৰদায় ভাষা ভাষী নিৰ্বিশেষে সকলোৱে মিলে যি সহায় সহযোগিতা আগবাঢ়িছে, আমি ডিমাকুছি উৎসৱ কমিটিৰ পক্ষৰ পৰা আমি সকলো ধৰ্মপ্ৰাণ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিটো কাৰ্যসূচী হাতত লৈছোঁ সেইমতে আমাৰ 5 দিনীয়া টোটেল কাৰ্যসূচী। তাৰে আজি আমাৰ প্ৰথম দিন হ'ল আমাৰ যিটো অধিবাস প্লাছ আপোনাৰ যিটো জল অনায়ন বুলি কয় আমাৰ পানী তোলা, সেইখিনি কাৰ্য আমি ইতিমধ্যে শেষ কৰিলোঁ। আৰু এই কাৰ্যসূচীত আমাৰ ডিমাকুছিৰ অশেষ ভক্তবান ৰাইজ আমাৰ লগত যোগদান কৰিছে। আমি দলে বলে একেলগে যিটো জল অনায়ন হয় সেইটো আমি কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছোঁ। ইয়াৰ পিছত আমাৰ অহাকালিৰ পৰা 2 দিন ব্যাপী নাম কীৰ্তন চলিব। তাৰপিছত আমাৰ এদিন আমাৰ অষ্টলীলা কীৰ্তন যিটো হয় সেইটো আমি কাৰ্যসূচী হাতত লৈছোঁ। তাৰপিছত আমাৰ আছে প্ৰভুৰ প্ৰসাদ বিতৰণ। সেইদিনা আমি ডিমাকুছি তথা আমাৰ যিখিনি ওচৰ চুবুৰীয়া অঞ্চলৰ সকলো ৰাইজৰ বিনম্ৰভাৱে অনুৰোধ কৰিম যাতে সকলোৱে আহি আমাৰ ইয়াতে আমাৰ নাম কীৰ্তন লীলা কীৰ্তন উপভোগ কৰে। লগতে আমাৰ প্ৰসাদ
প্ৰসাদ গ্ৰহণ কৰে তাৰে কামনা কৰিছোঁ। আৰু জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে আহি আমাৰ এই কাৰ্যসূচীত আগভাগ লৈ সুকলমে আমি যাতে কৰি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। ধন্যবাদ।